বিদ্যালয়ৰ সভাপতি মহোদয়, প্ৰমুখ প্ৰধানশিক্ষক মহোদয়, শিক্ষক বন্ধুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি 2026 আৰু 27 বৰ্ষৰ যি বিনামূলীয়া পাঠ্যপুথি আছে, আজিৰ পৰা আমি ডিষ্ট্ৰিবিউশ্যন কৰাৰ শুভাৰম্ভ কৰিছোঁ। শুভাৰম্ভ কৰাৰ কাৰণে আমি সভাপতি মহোদয়ক আমি আজি আমন্ত্ৰণ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল মন কৰিবা, তোমালোকে আজি যিখিনি কিতাপ দিছে আৰু কিতাপ পিছত আহিলে আমি সেইখিনি দি দিম। আৰু অহাকালিও তোমালোকে আহিবা। অহাকালি তোমালোকৰ এই যিটো ইউনিফৰ্মো তোমালোকে অহাকালি আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। অহাকালি তোমালোকে আহিবা সকলে। আজি আমি প্ৰথম দিনা ক্লাছ 7 আৰু 9ৰ কিতাপখিনি দিম। আৰু অহাকালি মানে ক্লাছ 7 আৰু 9 কালি ইউনিফৰ্ম ল'ব। আকৌ বাকী ক্লাছকেইটা অহাকালি আমি দি দিম। এতিয়া মই আমাৰ বাইদেউক ইয়াৰ কিতাপ ডিষ্ট্ৰিবিউশ্যন হোৱাৰ আগে মই সভাপতি মহোদয়ক চমুকৈ দুআষাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় সপোনিকুচি আঞ্চলিক হাইস্কুলৰ বিদ্যালয় প্ৰধানদেৱ, সহপ্ৰধানদেৱ, আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চৰকাৰে দিয়া আমাৰ বিনামূলীয়া যি পাঠ্যপুথি, নতুন বৰ্ষৰ পাঠ্যপুথি আমি দিয়াৰ বাবে আজি আমি শুভাৰম্ভ কৰিছোঁ। এই কিতাপ পত্ৰখিনি তোমালোকক বিনামূলীয়া হিচাপে চৰকাৰে দিয়াৰ এটাই উদ্দেশ্য, আমাৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাক আমি আগবঢ়াই লৈ যাব লাগে। আমাৰ দৰিদ্ৰ দুখীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও বিদ্যালয়লৈ আহি শিক্ষা গ্ৰহণ কৰি সমাজত প্ৰতিষ্ঠিত একোজন ব্যক্তি হিচাপে পৰিচিত হ'ব লাগে। সেই হিচাপে চৰকাৰে আমাক বহুতো ধৰণৰ সুবিধা বিদ্যালয়সমূহলৈ আগবঢ়াইছে। এই সুবিধাখিনি তোমালোকে গ্ৰহণ কৰি ভালদৰে পঢ়া শুনা কৰি ভৱিষ্যতলৈ আগবাঢ়ি যাবা। এই মোৰ শুভকামনা। তোমালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ। আগলৈ আমাৰ নৱবৰ্ষ, আমাৰ বহাগ আহি আছে। বহাগৰ সময়ত মই শুভকামনা কৰিলোঁ। আমি 2025 বৰ্ষটো আমি বিদায় দিছোঁ। এতিয়া 2026-27 আমাৰ মাৰ্চৰ পৰা মাৰ্চ 31 মাৰ্চলৈ বছৰটো ধৰে। এই নতুন বছৰৰ কাৰণে তোমালোকৰ আটাইলৈ শুভেচ্ছা থাকিল, মোৰ আশীৰ্বাদ থাকিল। এই কিতাপসমূহ তোমালোকে চৰকাৰীভাৱে পালে, বিনামূলীয়াকৈ পালে, তোমালোকে এইটো অনাদৰ কৰি নাৰাখিবা। সচৰাচৰ দেখা যায় বিনামূলীয়া বস্তুটো আদৰ কম, অযত্ন, কিন্তু কিতাপৰ যিটো প্ৰতিটো পৃষ্ঠাই কি আছে জ্ঞানৰ ভঁৰাল, সেইখিনি তোমালোকে মহাব্বত কৰিবা। কিতাপবিলাক যধে মধে ইউজ নকৰিবা, কিনিবা। পাতবিলাক তোমালোকে নষ্ট নকৰিবা। ভালকৈ কিতাপবিলাকক ওপৰত কাভাৰ লগাবা। যেনেকৈ তোমালোকে কাপোৰ কানি পিন্ধি আছে বৰ সৌন্দৰ্য দেখা যায় নহয়, কিতাপত তেনেকুৱা তোমালোকে লেবেলিং কৰি ভালকৈ আঠা লগাই হেৰি কৰিবা। আৰু কিতাপৰ যিটো বহী, ডাঙৰ ডাঙৰ বহী আছে, কিতাপ আছে, সেইবিলাক তোমালোকে দেখা যায় বহুত ল'ৰা ছোৱালী ফালি লয়। ফালি নল'বা, তোমালোকে হাতী মাৰি গাজাল মাৰি তেওঁলোকে চিলাই কৰি ল'বা। আৰু চৰকাৰী সেই বাইণ্ডিংটো খুব এটা ভাল নহয়, আৰু তোমালোকে সেই বাইণ্ডিংটো কৰি ল'বা। দ্বিতীয়তে তোমালোকে পৰ্যায়ক্ৰমে কিতাপ লৈ দেখা যায় সচৰাচৰ ল'ৰা ছোৱালী কিতাপ আৰু ইউনিফৰ্ম লৈ স্কুলত নহা হয়। সেইটো খুব বেয়া কথা। তো তোমালোকক মই আজি কৈছোঁ, কিতাপ লৈ কিতাপৰ লগত তোমালোকে সম্পৰ্কটো ৰাখিবা। বাকীবিলাক তোমালোকে আৰু ছাত্ৰৰ দৰে থাকিবা, ছাত্ৰৰ ড্ৰেছত থাকিবা, ছাত্ৰৰ হাজত থাকিবা, দীঘল চুলি এইবিলাক তোমালোকে কাটা কৰিবা। ছোৱালীৰ ক্ষেত্ৰত নহয়, ল'ৰাবিলাকৰ চুলিৰ কাটিংটো তোমালোকে ছাত্ৰ কাটিং কৰিবা, ছাত্ৰৰ দৰে সাধাৰণ কাটিং। বহুত বজাৰত বহুত কাটিং পায় নহয়, তাতে আমিও গম পাওঁ। চেলুনত বহিলে মানে বিৰক্ত লাগি যায়। 150 টকা, 200 টকা, 250 টকা বস্তু দি দিয়ে। গতিকে সেইবিলাকৰ দৰকাৰ নাই। তো আজিৰ কাৰণে তোমালোকক মই বিশেষ নলওঁ। আজি তোমালোকৰ কাৰণে কিতাপ দিয়া হ'ব। এইটো শুভাৰম্ভ আমাৰ সভাপতি মহোদয় দ্বাৰা কৰা হ'ব। প্ৰথমতে